নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 3 এপ্ৰিল 2026 অসমীয়া 19 শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:59 আৰু সূৰ্যাস্ত সময় 5:29। আজি হৈছে প্ৰতিপদ আৰু দ্বিতীয়া তিথি আৰু কৃষ্ণ পক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট সুস্থ হ'ব। চৰকাৰী বিষয়ত কিছু পলম হ'ব পাৰে। আপুনি হয়তো কোনো আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব। আপোনাৰ বন্ধুসকলে আপোনাক বহুত সহায় কৰিব। চাকৰি বদলি হোৱাৰ ইংগিত পোৱা গৈছে। আপোনাৰ কামত আপোনাৰ বছ অতিশয় সন্তুষ্ট হ'ব। বৃষ ৰাশি। আপুনি আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা অনুভৱ কৰিব পাৰে। নেতিবাচক পৰিস্থিতিৰ মাজতো নিজৰ স্থিৰতা বজাই ৰাখিব লাগে। অৱশ্যে আপুনি আনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। মানসিক চাপে আপোনাৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শন আলোচনাৰ বিষয় হ'ব। পেটত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে। আপুনি দানশীলতা আৰু সমাজ কল্যাণৰ কাৰ্যত অৰিহণা যোগাব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ অতিৰিক্ত যত্ন ল'ব। আপোনাৰ পাৰিবাৰিক জীৱনত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। কৰ্কট ৰাশি। ব্যৱসায়ীসকলে হয়তো নতুন উদ্যোগ আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। ৰোমান্টিক সম্পৰ্কত উপযুক্ত সীমা বজাই ৰখা উচিত। আপুনি আপোনাৰ ক্ষমতাসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব পাৰে। একেবাৰে প্ৰয়োজনীয় নহ'লে আজি ডাঙৰ বিত্তীয় লেনদেন ন্যূনতম কৰক। আপোনাৰ পেছাদাৰী ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ চাপ কম হ'ব। আপুনি আপোনাৰ প্ৰতিভাক আৰু অধিক বিকশিত কৰাৰ সুযোগ পাব পাৰে। সমাজত আপোনাৰ প্ৰতিপত্তি আৰু সুনাম বাঢ়িব। যুৱ ব্যক্তিসকলে হয়তো প্ৰেমৰ বিবাহৰ পৰিকল্পনা কৰিব পাৰে। আপুনি সদায় আপোনাৰ নীতিসমূহ স্পষ্ট কৰি ৰাখিব লাগে আৰু সেইবোৰ সলনি নকৰিব। কন্যা ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত যথেষ্ট পৰিমাণৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি স্থবিৰ হৈ পৰা প্ৰকল্প আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত আপুনি কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। খঙৰ প্ৰভাৱত কোনো বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। সময়মতে কামবোৰ সম্পূৰ্ণ কৰিলে অনুকূল ফলাফল পোৱা যাব। তুলা ৰাশি। আজি যথেষ্ট কষ্ট কৰিব লাগিব, তথাপিও সকলো কাম সময়মতে সম্পূৰ্ণ হৈ থাকিব। আপোনাৰ লক্ষ্যক লৈ আপুনি যথেষ্ট আৱেগিক হৈ পৰিব পাৰে। আপুনি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকিব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। ইতিবাচক মনোভাৱৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। বৃশ্চিক ৰাশি। বাকী থকা ঋণৰ বাবে আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ লগত মতানৈক্য হ'ব পাৰে। অতিমাত্ৰা চিন্তা কৰাৰ পৰিৱৰ্তে আজি কথাবোৰ স্বাভাৱিকভাৱে উন্মোচন হওক। সন্তানৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব লাগে। আজি কোনো নতুন উদ্যোগ আৰম্ভ নকৰিব। ধনু ৰাশি। আপুনি আজি নতুন দায়িত্ব ল'ব পাৰে। উচ্চ শিক্ষাৰ প্ৰতি আপুনি যথেষ্ট উৎসাহী হ'ব। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক লাভ কৰিব। আজি আপুনি এক সন্তুষ্টিৰ অনুভূতি অনুভৱ কৰিব। আপোনাৰ সুনাম বেয়া হ'ব পৰা যিকোনো কাম এৰাই চলাটো আপোনাৰ বাবে শুভ হ'ব। মকৰ ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত আপুনি বহুত কষ্ট কৰিব লাগিব। ৰাজনৈতিক বিষয়ত জড়িতসকলে সাৱধান হ'ব লাগে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক আৰু শান্ত মনেৰে সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। কুম্ভ ৰাশি। আপোনাৰ ব্যৱসায় প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। দূৰৈৰ আত্মীয়ৰ সৈতে হঠাৎ মুখামুখি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বছৰ সৈতে সম্পৰ্ক অধিক সুষম হৈ পৰিব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলৰ বাবে দিনটো অতি শুভ। আপুনি আপোনাৰ অন্যান্য গুণ প্ৰকাশ কৰাত সফল হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ঘৰতে অনুশাসন বজাই ৰাখিব লাগে। আপোনাৰ কেৰিয়াৰ আৰু শিক্ষাৰ সন্দৰ্ভত কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ গোপন কথা বা বিশেষ জ্ঞান কাৰো লগত শ্বেয়াৰ নকৰিব। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ সাধাৰণ ক্ষমতাৰ বাহিৰত প্ৰচেষ্টা চলাব লাগিব। তুচ্ছ বিষয়ত সময় নষ্ট নকৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।